নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে মাত্ৰ এদিন এবাৰ এই উপায় কৰি 24 দিনৰ ভিতৰতে যি লাগে তাকেই পাব পাৰে বা আপোনাৰ ইচ্ছাও আপুনি পূৰ্ণ কৰিব পাৰে। উপায়টো কৰিবৰ বাবে আপোনাক লাগিব 20 টকাৰ এটা কইন আৰু লগতে লাগিব এখন দুপাট্টা আৰু বা এখন ৰুমাল বা দুপাট্টা যিকোনো ল'ব পাৰে আৰু সেই দুপাট্টা বা ৰুমালখন পুৰণা হলেও হ'ব কিন্তু পৰিষ্কাৰ ল'ব। পইচাটো হাতত লৈ আৰু ৰুমালখন বা দুপাট্টাখন হাতত লৈ আপুনি পইচাটো ৰুমালখনৰ ওপৰত থব। তাৰ পিছত আপুনি ক'ব এটা অৰ্থ নাইকিয়া শব্দ, যিটো শব্দ আমি শুনা পাইছো কিন্তু অৰ্থ নাজানো বা কোনেও নাজানে। শব্দটো হৈছে আব্ৰাকা ডাবৰা। এই বুলি আপুনি কৈ কইনটোত ফু মাৰি দিব আৰু তাৰ পিছত আপুনি আপোনাৰ ইচ্ছাটো ক'ব, যেনে মই যেন এটা মোবাইল ফোন পাই যাওঁ ইমান দিনৰ ভিতৰত, বা মই যেন এই পাবলগীয়া টকাখিনি পাই যাওঁ, বা মোৰ যেন চাকৰি এটা হৈ যায় আৰু যেতিয়াই মোৰ চাকৰিটো হৈ যাব বা যেতিয়াই মোৰ কামটো হৈ যাব তেতিয়া মই এই টকাটো ভগৱান তোমাৰ চৰণত অৰ্পণ কৰিম। যিকোনো এজন ভগৱানক স্মৰণ কৰি আপুনি এই উপায়টো কৰিব পাৰে আৰু উপায়টো মাত্ৰ এদিন এবাৰ যিকোনো সময়ত যিকোনো বাৰে কৰিলেই হ'ব। কইনটো বান্ধি লোৱাৰ পিছত আপুনি ঘৰৰ ভিতৰতেই কোনোবা ঠাইত লুকুৱাই থৈ দিব, আনে নোপোৱাকৈ। পূজাস্থানতো থব পাৰে, বেলেগতো থব পাৰে, কৰবাত থৈ দিব কোনেও নোপোৱাকৈ। যেতিয়াই আপোনাৰ ইচ্ছাটো পূৰ্ণ হৈ যাব এই কইনটো আপুনি ভগৱানৰ চৰণত অৰ্পণ কৰিব বা মন্দিৰত গৈ দান কৰি দিব। দুপাট্টা বা ৰুমালখন পুনৰ ব্যৱহাৰ কৰিব পাৰিব। দৰ্শকসকল আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।